Welcome to Ranjita's videos. মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ 12 নং অধ্যায়ত দিয়া 12 নম্বৰ পাঠত দিয়া আজৰি সময়ৰ আনন্দ প্ৰথম খণ্ডৰ অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছা যদি মৰমৰ ছাত্ৰ ছাত্ৰী চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। যোৱা বছৰৰ প্ৰশ্ন কাকতৰ ভিডিঅ' বছৰেকীয়া পৰীক্ষা 2023-24 বৰ্ষৰ প্ৰশ্নত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা, তোমালোকক পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। কেনেধৰণৰ প্ৰশ্ন আহে তোমালোকে এবাৰ চাই ল'ব পাৰিবা। আজি আমি আজৰি সময়ৰ আনন্দ প্ৰথম খণ্ডত দিয়া অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। প্ৰশ্নৰ উত্তৰবোৰ মই লিখিয়ে আনিছোঁ। 1 নং প্ৰশ্নত দিয়া হৈছে আজৰি সময় বুলিলে কি বুজা লিখা। এতিয়া আমি উত্তৰ আলোচনা কৰিম। উত্তৰ: মানুহৰ দৈনন্দিন জীৱনত কিছুমান এৰাব নোৱাৰা কাম থাকে। এনে কাম কাজবোৰৰ মাজতে যিখিনি সময় তেনে কাম কাজবোৰ নকৰাকৈ থকা যায় সেই সময়খিনিকে আজৰি সময় বুলি ক'ব পাৰি। যেনেকৈ আমি স্কুলত কওঁ নহয়, লেজাৰ টাইম, হয়নে, জিৰণি সময়। 2 নং প্ৰশ্নত দিয়া হৈছে হবি কাক বোলে লিখা। উত্তৰ: আজৰি সময়ত কৰা কামবোৰক হবি বোলে। তোমালোকে লিখিব পাৰিবা, হবি মানে হ'ল মানুহে নিজৰ দৈনন্দিন জীৱনত কৰিবলগীয়া অতি প্ৰয়োজনীয় কাম কাজৰ মাজতে সময় উলিয়াই কৰা নিজৰ ভাল লগা কামক হবি বোলে। তোমালোকে পৰীক্ষাত প্ৰশ্ন আহিলে ইয়াৰ পৰা লিখিবা, ঠিক আছে। মই ইয়াৰ পৰা মাতি শুনালো নহয়। হবি মানে হ'ল মানুহে নিজৰ দৈনন্দিন জীৱনত কৰিবলগীয়া অতি প্ৰয়োজনীয় কাম কাজৰ মাজতে সময় উলিয়াই কৰা নিজৰ ভাল লগা কামক হবি বোলে। 3 নং প্ৰশ্ন দিয়া হৈছে আজৰি সময়ৰ কামবোৰক কি ভাগত ভাগ কৰিব পাৰি লিখা। উত্তৰ: আজৰি সময়ৰ কামবোৰক 2টা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ঘৰতে থাকি কৰা কাম আৰু আনটো হ'ল ঘৰৰ পৰা ওলাই গৈ কৰা কাম। 4 নং প্ৰশ্ন গাঁও অঞ্চলৰ ঘৰত ফুলনি পাতিবলৈ সুবিধা কিয় বেছি লিখা। উত্তৰ: গাঁও অঞ্চলৰ ঘৰত ফুলনি পাতিবলৈ সুবিধা বেছি হয় কাৰণ গাঁৱৰ ঘৰৰ সন্মুখ ভাগত চোতালৰ কাষত পদূলিৰ ফালে ফুলনি পাতিব পৰাকৈ প্ৰয়োজনীয় ঠাই থাকে। ফুল গছৰ বাবে প্ৰয়োজনীয় সাৰ জাবৰো সহজে পোৱা যায়। পুখুৰীৰ পৰা পানী আনি ফুলনিত পানী দিয়াটো সহজ আৰু সুবিধাজনক হয়। 5 নং প্ৰশ্নত দিয়া হৈছে নগৰ অঞ্চলৰ ঘৰত ফুলনি এখন পাতিবলৈ হ'লে কি কাম কৰিব লাগে লিখা। উত্তৰ: নগৰ অঞ্চলৰ ঘৰত ফুলনি এখন পাতিবলৈ হ'লে নিজৰ চৌহদতে ফুলনি পাতিব পাৰে। মাটিৰে সজা টাবত ফুল পুলি ৰুই ফুলনি বাগিচা এখন পতাটো বৰ টান কাম নহয়। আকৌ ঘৰৰ সন্মুখ ভাগত পিছফালে বা ঘৰৰ দাঁতিত ফুল পুলি ৰুই সৰুকৈ ফুলনি এখন পাতিব পৰা যায়। 6 নং প্ৰশ্নত দিয়া হৈছে ফুলনি পাতিবলৈ হ'লে মনত ৰাখিবলগীয়া 3টা দৰকাৰী কথাৰ বিষয় লিখা। উত্তৰ: ফুলনি পাতিবলৈ হ'লে মনত ৰাখিবলগীয়া 3টা দৰকাৰী কথাবোৰ হ'ল 1 নং ঘৰৰ চৌহদৰ কোনখিনি ঠাইত ফুলনি পাতিবলৈ সুবিধা হ'ব আমি সেইখিনি কথা মনত ৰাখিব লাগিব। 2 নং কোনবিধ ফুলৰ বাবে কেনেধৰণৰ সাৰ জাবৰ লাগিব সেইখিনিও আমি মনত ৰাখিব লাগিব। 3 নং ফুলবোৰ কেনেকুৱা হ'ব, ঋতুকালীন অৰ্থাৎ বতৰৰ ফুল নে কেইবা বছৰো থাকি যোৱা ফুল আমি মনত ৰাখিব লাগিব, ঠিক আছে। এতিয়া 7 নং প্ৰশ্নত আমাক দিয়া হৈছে ফুলনি পাতিলে হোৱা 3টা উপকাৰৰ কথা লিখা। উত্তৰ: ফুলনি পাতিলে হোৱা 3টা উপকাৰৰ কথা হ'ল 1 নং ফুল সকলোৱে ভাল পায়। নানা ৰঙীন ফুলবোৰে ঘৰৰ চৌহদ ধুনীয়া কৰি ৰাখে। 2 নং ফুল আৰু ফুলনিৰ সৈতে ব্যস্ত থাকিলে মানুহৰ মনটো আনন্দিত হৈ থাকে। 3 নং ফুল আৰু ফুলনি থকা ঘৰ এখনক আন মানুহে প্ৰশংসা কৰে। 8 নং প্ৰশ্ন দেশ বিদেশৰ খা খবৰ জানিব পৰা 4টা উপায় আৰু সুবিধাৰ কথা লিখা। উত্তৰ: দেশ বিদেশৰ খা খবৰ জানিব পৰা 4টা উপায় হ'ল 1 নং বাতৰি কাকত, 2 নং আলোচনী, 3 নং দূৰদৰ্শন, 4 নং ইণ্টাৰনেট ইত্যাদি। জানিবৰ কাৰণে দিছোঁ দেই। এনে সুবিধাবোৰৰ ভিতৰত সহজে আৰু কম খৰচত পোৱা সুবিধাটো হ'ল বাতৰি কাকত আৰু আলোচনী জানিবৰ কাৰণে মই দিছোঁ। আৰু এটা প্ৰশ্ন দিয়া হৈছে সুবিধাৰ কথা লিখা। এতিয়া উত্তৰ আলোচনা কৰিম।
এইবোৰৰ সহায়ত খেলা-ধূলা, বিজ্ঞান, নাটক, চিনেমা, গল্প, কবিতা, টকা, পইচা, ব্যৱসায়, দেশৰ শাসন আদিৰ কথা ঘৰতে বহি জানিব পাৰোঁ। ৯ নং প্ৰশ্নত দিয়া হৈছে প্ৰশ্নত আছে বাতৰি কাকত আৰু আলোচনী পঢ়াটো আজৰি সময়ৰ কাম হিচাপে ল'বলৈ মনত ৰাখিবলগীয়া তিনিটা দৰকাৰী কথা লিখা। উত্তৰ বাতৰি কাকত আৰু আলোচনী পঢ়াটো আজৰি সময়ৰ কাম হিচাপে ল'বলৈ মনত ৰাখিবলগীয়া তিনিটা দৰকাৰী কথাবোৰ হ'ল ১ নং কোনবোৰ বাতৰি কাকত আৰু আলোচনী আমাৰ বাবে ভাল লগা আৰু দৰকাৰী হ'ব সেইটো ঠিক কৰিব লাগিব। ২ নং বাতৰি কাকত আলোচনী আদি পঢ়াৰ বাবে দিনটোৰ কোনখিনি সময় আমাৰ বাবে উপযুক্ত হ'ব তাক বুজি ল'ব লাগিব। ৩ নং কিছুমান বাতৰি খা খবৰ আগলৈ প্ৰয়োজন হ'লে পাব পৰাকৈ সাঁচি ৰাখিব লাগিব। আৰু ৪ নং বাতৰি কাকত আৰু আলোচনীৰ ভিতৰত কোন কেইখন লোৱা ভাল হ'ব ঘৰৰ মানুহক শিক্ষাগুৰুক সুধি ল'ব লাগিব। মই ৪টা দিছোঁ, তোমালোকক পৰীক্ষাত কেতিয়াবা ৪টাও লিখিব আহিব পাৰে, তোমালোকে মুখস্থ কৰি থৈ দিবা। এতিয়া আমি ১০ নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। ১০ নং প্ৰশ্ন বাতৰি কাকত আলোচনী পঢ়ি আমি কেনেকৈ লাভৱান হ'ব পাৰোঁ লিখা। উত্তৰ বাতৰি কাকত আলোচনী পঢ়ি আমি লাভৱান হ'ব পাৰোঁ। ১ নং নিয়মিতভাৱে বাতৰি কাকত আলোচনী আদি পঢ়া মানুহে পৃথিৱীৰ খবৰ জানিব পাৰে। ২ নং সাধাৰণ জ্ঞান বৃদ্ধি হয়। ৩ নং পাঠ্যপুথিৰ কথাবোৰো সহজে বুজি পোৱাত সহায় হয়। ১১ নং প্ৰশ্নত দিয়া হৈছে কিতাপ পঢ়াৰ ক্ষেত্ৰত মন কৰিবলগীয়া তিনিটা কথা লিখা। উত্তৰ কিতাপ পঢ়াৰ ক্ষেত্ৰত মন কৰিবলগীয়া তিনিটা কথা হ'ল ১ নং নিজৰ পাঠ্যপুথি অধ্যয়ন কৰাৰ উপৰি গল্প, কবিতা, প্ৰবন্ধ, জ্ঞান বিজ্ঞানৰ আদিৰ কিতাপ পঢ়িবলৈ আমি দিনটোৰ কোনখিনি সময় আৰু সপ্তাহৰ কোন কেইটা দিন বাছি ল'ব লাগিব সেইটো ঠিক কৰি ল'ব লাগিব। ২ নং পঢ়িব খোজা কিতাপবোৰ ক'ৰ পৰা আনিব লাগে বা কেনেকৈ পোৱা যায় মন কৰিব লাগে। ৩ নং নিজৰ গাঁৱত অথবা বিদ্যালয়ত যদি পুথিভঁৰাল আছে যদি তাৰ পৰাও কিতাপ আনিব পাৰি আমি এবাৰ চেষ্টা কৰিব লাগিব। ঠিক আছে, বা নিজৰ গাঁৱত অথবা বিদ্যালয়ত যদি পুথিভঁৰাল আছে তাৰ পৰাও কিতাপ আনিব পাৰি বুলি লিখিবও পাৰিবা। এতিয়া আমি আলোচনা কৰিম ১২ নং প্ৰশ্নৰ উত্তৰ। ১২ নং প্ৰশ্নত দিয়া হৈছে কিতাপ পঢ়ি আমি কিদৰে লাভৱান হ'ব পাৰোঁ লিখা। উত্তৰ কিতাপ পঢ়ি আমি লাভৱান হ'ব পাৰোঁ। ১ নং কিতাপ অধ্যয়ন কৰি মানুহে উচিত আৰু অনুচিত কামবোৰ বিচাৰ কৰিব পাৰে। ২ নং দেশ বিদেশৰ মানুহৰ কথা মানুহে কেনেকৈ ইমান উন্নতি কৰিব পাৰিছে, শিল্পী, সাহিত্যিক, বিজ্ঞানী, দেশৰ নেতাৰ জীৱনী আদি অনেক কথা ঘৰত বহিয়েই জানিব পাৰি। ৩ নং জীৱনত সফলতা আৰু উন্নতি সাধিবলৈ হ'লে জ্ঞান অৰ্জন কৰিবই লাগিব। কিতাপ পঢ়ি সেই দিশেৰে আগবাঢ়ি যাব পাৰি। এতিয়া আমি এটা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ চাই ল'ম। জ্ঞান অৰ্জন কৰিবলৈ সহজ উপায় কি? কিতাপ পঢ়া। আৰু এটা প্ৰশ্ন কোনে জীৱনত উন্নতি আৰু সফলতা লাভ কৰিব পাৰে বা কেনেধৰণৰ মানুহে জীৱনত উন্নতি আৰু সফলতা লাভ কৰিব পাৰে পৰীক্ষাত আহিব পাৰে। উত্তৰ যি মানুহে আজৰি সময় উলিয়াব জানে আৰু সেই আজৰি সময় ভালদৰে কামত খটুৱাই তেনে মানুহেই জীৱনত উন্নতি আৰু সফলতা লাভ কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকৰ আজৰি সময়ৰ আনন্দ প্ৰথম খণ্ডত দিয়া অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' সমাপ্ত হ'ল। চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। ভিডিঅ'ৰ পৰা কিছু সহায় হৈছে বুলি ভাবা তেনেহ'লে ভিডিঅ' লাইক কৰিবা। আৰু যোৱা বছৰৰ প্ৰশ্ন কাকতৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই এনেকৈ লিখি আনি আলোচনা কৰিছোঁ। তোমালোকে এবাৰ ভিডিঅ' চাই ল'বা, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।